আপোনাৰ নামটো কি? অতুল দেৱনাথ। আপোনাৰ ঘৰ? হলিয়ামাৰী। আপোনাৰ কোন পঞ্চায়তৰ? কুহমতলী পঞ্চায়ত। আপুনি দেখিবলৈ পোৱা গৈছে যোৱাকালি আপোনাৰ যি কেশৱ মহন্ত ডাঙৰীয়া আছে মন্ত্ৰী তেখেতে আপোনাক জোতা আৰু এযোৰ চেণ্ডেল উপহাৰ হিচাপে দিলে আৰু আপুনি কি হয় হয় মোৰ প্ৰতিজ্ঞাটো পূৰণ হ'ল। আপুনি কি প্ৰতিজ্ঞা কৰিছিলে? মই প্ৰতিজ্ঞা কৰিছিলোঁ যেতিয়ালৈকে চামগুৰি সমষ্টি 2001 চনৰ পৰা যেতিয়ালৈকে বিজেপি হওক এজিপি হওক মিত্ৰজোঁটৰ প্ৰাৰ্থী যেতিয়া নাজিকে তেতিয়া মই প্ৰতিজ্ঞা কৰিছিলোঁ। কিমান চনত কৰিছিলে এইটো? 2001 চনত। মুঠতে আপুনি 24 বছৰ 24 বছৰ যি প্ৰতিজ্ঞা আছিলে যোৱাকালি প্ৰতিজ্ঞা আপোনাক কোনে দিলে জোতা চেণ্ডেল? আমাৰ হেৰি কেশৱ মহন্ত ডাঙৰীয়া। 2001 চনত আপুনি প্ৰতিজ্ঞাটো কৰিছিল কিহৰ বাবে কৰিছিলে? কৰিছিলোঁ যে যেতিয়া চামগুৰি সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী যেতিয়া হাৰি গ'ল সবল কুমাৰ মহন্ত তেতিয়াৰ পৰা আমাৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল কংগ্ৰেছৰ গুণ্ডা বাহিনী। তাৰপিছত মই চামগুৰি থানাত কেছ দিছোঁ, আমাৰ কেছটো লোৱা নাই। তেতিয়া আমাৰ লগত আছিল চামগুৰি সমষ্টিৰ সভাপতি আছিল অসম বন পৰিষদৰ ভৰত দাস, তেখেতো আমাৰ লগত আছে। আপুনি যিহেতু প্ৰতিজ্ঞাটো এটা 24 বছৰ আপুনি জোতা চেণ্ডেল যিটো প্ৰতিজ্ঞা কৰিলে, এতিয়া এনেকুৱা কিছুমান ৰাজনৈতিক ব্যক্তি আছে যি কৰ্মী আছে তেওঁ কেৱল স্বাৰ্থৰ কাৰণে কাম কৰে, গতিকে আপুনি নিস্বাৰ্থভাৱে সেই প্ৰতিজ্ঞা আপুনি সেই কৰ্মীসকললৈ কি আহ্বান জনাব? কৰ্মীসকলক আহ্বান এইটোৱে জনাম, আমি দলৰ এটা কাম কৰি থাকিম, মোৰ কোনো হাত নাই, মোৰ একো নালাগে, মোৰ দলৰ প্ৰতি মোৰ এটা ভাৱ আছে।